অস্বাভাৱিকভাৱে শুকাইছে জীয়া ভৰলী চিন্তিত নৈপৰীয়া ৰাইজ খৰস্ৰোতা নদীখনৰ পানী হঠাৎ অস্বাভাৱিক হাৰত প্ৰায় ৮০% শুকাই যোৱা তেতিয়া নদীৰ বুকুত দেখা দিছে মৰুভূমি সদৃশ পৰিৱেশ আহিন মাহত নদীৰ বুকুত পানীৰ পৰিৱৰ্তে কেৱল বালি আৰু বালি জীয়া ভৰলী নদীৰ মাছকে ধৰি জলচৰ জীৱকুলৰ লগতে নদীপৰীয়া ৰাইজলৈ নামি আহিছে এতিয়া চৰম ভাবুকি এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক হিৰণ্য বৰাই মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ বুকুৰ মাজত আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ এয়া হৈছে জীয়া ভৰলী নদীৰ বৰ্তমানৰ পৰিৱেশ আকস্মিকভাৱে আচলতে জীয়া ভৰলী নদীৰ যি পানী আচলতে সেই পানী ক্ৰমাৎ কমি যোৱা পৰিলক্ষিত হৈছে এইবেলি প্ৰায় ৮০% পানী জীয়া ভৰলী নদী দেখা পোৱা নাই ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে যাৰ বাবে নেকি ইয়াৰ যিসকল কৃষিজীৱী লোক তেওঁলোক ইতিমধ্যে চিন্তিত হৈ পৰিছে বিশেষকৈ জীয়া ভৰলী নদীৰ ওপৰত নিৰ্ভৰ কৰিয়ে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল ইতিমধ্যে তেওঁলোকে জীৱন জীৱিকা তেওঁলোকে অতিবাহিত কৰে কিন্তু এইবেলি যি ধৰণে আচলতে অস্বাভাৱিক হাৰত ইয়াৰ পানী কমি গৈছে তাৰ বাবে নেকি চিন্তিত হৈ পৰিছে সমগ্ৰ জামুগুৰিহাটৰ লগতে জীয়া ভৰলী নদীৰ দাঁতিকাষৰীয়া লোকসকল আৰু বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ লগে লগে কেৱল জীৱকুলৰ ওপৰতে নহয় নদ নদী জান জুৰি ওপৰত ইতিমধ্যে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে যাৰ বাবে এইবেলি জীয়া ভৰলী নদীত ইতিমধ্যে পানী কমা দেখা পোৱা গৈছে আৰু এয়া হৈছে জীয়া ভৰলী নদীৰ বৰ্তমানৰ দৃশ্য ইতিমধ্যে চৌদিশে কেৱল মৰুভূমি সদৃশ পৰিৱেশ কেৱল বালি আৰু বালি মই পোনে পোনে একাংশ লোকৰ কাষত যাব বিচাৰে তেওঁলোকৰ পৰা মই মনৰ ভাগ জানিবলৈ চেষ্টা কৰিম কি হ'ব আচলতে এইবেলি এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে জীয়া ভৰলী নদীত হয় মানে এবাৰ আমি সঁচাকৈ মানে অলপ মানে চিন্তিত হৈ পৰিছোঁ এই ভাদ আহিন মাহত ইয়াত পানী হৈ থাকে কিন্তু এইবাৰ মানে দেখিব আগত নেদেখা এনেকুৱা পৰিৱেশ হৈছে গোটেই মৰুভূমি সদৃশ হৈ গৈছে পানী নোহোৱা হৈ গৈছে এতিয়া ৰাইজেও ইয়াৰ পৰা এই নদীখনৰ পৰা মানে মাছ মাৰি এনেকুৱা খৰি ধৰি বিভিন্ন ধৰণৰ তেনেকুৱা জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু এই বছৰ যিটো হৈছে মানে ৰাইজে শংকিত হৈ গৈছে যে কি হ'ব যে প্ৰকৃতি ধ্বংস হ'ব নেকি এনেকুৱা ধৰণৰ অনুভৱ হৈছে আমাৰো আমাৰ অনুভৱ মানে এই গছবিলাক কাটি পেলাই নোহোৱা কৰাৰ কাৰণে এনেকুৱা হৈছে নেকি প্ৰকৃতি ধ্বংস হ'ব ধৰিছে নেকি ইয়াৰ মাজতে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে প্ৰতিজনে গছ পুলি ৰুব লাগে প্ৰকৃতি ৰক্ষা কৰিব লাগে এতিয়া আহিনৰ মাহত পূৰ্বতে জীয়া ভৰলী নদীত পানীয়ে ভৰপূৰ হৈ থাকে হয় কিন্তু এতিয়া মানে ইয়াত মানে 70% 80% তেনেকৈ পানী থাকেই কিন্তু এইবাৰ 20% মানে পানী 80% পানী শেষ নাই মানে সেইটো কাৰণে আমাৰ ৰাইজেও মানে চিন্তিত হৈ পৰিছে বিশ্বকৰ্মা পূজাৰ এইবেলি বিশ্বকৰ্মা পূজাততো পুৰা পানী ভৰ্তি হৈ থাকে মানুহ বাচন দিব আহে পানীত মানে হেৰি কৰে এতিয়া বালিত যাবলগীয়া হৈ যায় তেনেকুৱা ধৰণৰ হৈছে আন এজন লোক আছে কি ক'ব আচলতে এক অস্বাভাৱিক পৰিৱৰ্তন বিশেষকৈ জীয়া ভৰলী নদী ঘৰীয়া মাছৰ বাবে বিখ্যাত কিন্তু এইবাৰ কিন্তু ইয়াত পানী নাই হয় আগতে মানে কি আজি আমি জন্ম হ'ব পৰা বুলি আজিলৈকে নদী এইটো পৰিৱেশ আমি কেতিয়াও দেখা নাই এইবাৰ কি হ'ল আজি ধৰক এইবাৰ প্ৰথম এই সূৰ্য দেৱতা খং উঠিছে নাই প্ৰাকৃতিক দুৰ্যোগ সেয়েহে মানে কি এই আমাৰ এই জীয়া ভৰলী নদীখন এতিয়া আমি জীয়া ভৰলী নদীৰ সোঁ মাজতে আছোঁ সেই মানে কি গোটেই বালিময় পৰিৱেশ ইয়াত জানুৱাৰী ফেব্ৰুৱাৰী মাহতে এইটো পৰিৱেশ হয় কিন্তু এই ভাদ আহিন মহীয়া মানে আমাৰ এই জীয়া ভৰলী নদীত ইয়াত গোটেই জলময় হৈ থাকে আৰু ওচৰৰ পাজৰ পুৰা মানে মানুহখিনি ওচৰতো পানীয়ে অশান্তি দিয়েগৈ এইবাৰ মানে চব মানে স্থলময় হৈ গৈছে আৰু ইয়াত ধৰক আগতে ধৰক বালি আগতে 100% পানীৰ মাজত এতিয়া ধৰক 30% 25%হে পানী আছে 75% মানে শতাংশ পানী নাইকিয়াই হ'ল সেয়ে মানুহখিনি ওচৰৰ দাঁতিকাষৰীয়া মানুহখিনি ইয়াত মাছ মাৰে কোনোবাই খৰি কাটে বহুত জীৱিকা নিৰ্বাহ এই নদীখনৰ ওপৰতে কৰি আছে আৰু এইবাৰ মানুহখিনি শংকিত হৈছে কি মানে তেওঁলোকে ইয়াত নদীখন কিবা এটা উপাৰ্জন কৰি খাবলৈ উপায় নোহোৱা নিচিনা হৈছে আৰু মানে কি হিৰণ্য বৰা আপোনাক ধন্যবাদ আহিব মাছ